নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি কেইখনমান গাড়ী আপোনালোকৰ আগত লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো ডিজেয়াৰ আছে, যদি 2018 ডিজেয়াৰ ল'ব বিচাৰে এইখন আছে। 2018 ডিজেয়াৰ আপোনালোকে ল'ব পাৰিব 5,40,000-ত। ক্ৰেটা আছে 2018 লাষ্ট একদম, যদি কোনোবাই ক্ৰেটা ল'ব বিচাৰে ল'ব পাৰিব। তো ক্ৰেটাখন ৰাখিছোঁ আমি 680। ব্ৰেজা আছে ZDI প্লাছ 2017। তো ডিজেল ইঞ্জিনত যদি একদম টপ মডেলখন কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। ZDI ব্ৰেজাখনৰ দাম আমি ৰাখিছোঁ 650। ইকো স্পৰ্ট আছে, যদি ইকো স্পৰ্ট ল'ব বিচাৰে 2014 460 এইখন ল'ব পাৰিব। টপ মডেল খুব ধুনীয়া হৈ আছে। তো ইয়াৰ পিছত আছে এল্টো এখন আছে, একদম অৰিজিনেল পেইণ্টত আছে, ফুল বডি অৰিজিনেল পেইণ্টত। 2011 চনৰ লাষ্ট হয়। যদি আপোনালোকে ল'ব বিচাৰে এল্টো LXi AC পাই যাব, মিউজিক চিষ্টেম পাব, পাৱাৰ ষ্টাৰিং পাব, অৰিজিনেল পেইণ্টত থকা গাড়ী। তো নতুন আহিছে, যদি কোনোবাই এল্টো এখন কম দামত একদম 1.5 লাখৰ তলত যদি গাড়ী ল'ব বিচাৰি আছে তেনেহ'লে এইখন চাব পাৰে। আপোনালোকে বাইহাটা চাৰিআলিত আহি মোক ফোন কৰিলে পাই যাব। খুব সুন্দৰ কণ্ডিশ্যনত আছে। তো AC পূৰা ধুনীয়া একদম ৰানিং হৈ আছে গাড়ী। আহিব আপোনালোকে টেষ্ট ড্ৰাইভ কৰিব। যদি ল'ম বুলি ভাবে তেনেহ'লে স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। এইখনত ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। খুব ধুনীয়া হৈ আছে গাড়ী। ইঞ্জিনৰ পূৰা গেৰেণ্টি থাকিব, 6 মাহ ইঞ্জিন পূৰা গেৰেণ্টি পাব। ইণ্টেৰিয়ৰ চব খুব ধুনীয়া হৈ আছে, পূৰা ধুনীয়া ক্লিন কৰি ৰাখিছে। যদি আপোনালোকে গাড়ীখন চাই ভাল লাগে এইখন, তো আপোনালোকে এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 1,40,000 টকা। তো 1,40,000 টকাত আপোনালোকে 2011 একদম লাষ্ট এল্টো LXi এখন ল'ব পাৰিব। তো 1,40,000 টকাত আপোনালোকে আৰামছে AC খাই ঘূৰি ফুৰক, কোনো টেনশ্যন নাই। আৰু এইবিলাকৰ মেইনটেনেঞ্চ নাই, এল্টো এনেকুৱা খুব কম পোৱা যায়। কালাৰটো খুব ধুনীয়া, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়। তো আহিব টেষ্ট ড্ৰাইভ কৰিব। যদি কিবা প্ৰব্লেম পায় আমাক ক'ব, সেইটো আমি ফ্ৰী কৰাই দিম আপোনালোকক। তো 1,40,000 টকাত 2011 এল্টো এখন আপোনালোকে পাই আছে। এখন বাইকে নাপায় আজিকালি। তো ঘৰৰ ফেমিলিৰ লগত আৰামছে আপোনালোকে যাব পাৰিব। মিউজিক চিষ্টেম খুব ধুনীয়া, AC একদম ৰানিং। তো 1,40,000 টকাত এইখন ল'ব পাৰিব, কিন্তু এইখন ৰিফাইনেন্স নহ'ব। যোনে ল'ব এইখন কেছত ল'ব লাগিব। টায়াৰ চাওক, গোটেইকেইটা টায়াৰ 60-70% পাই যাব আপোনালোকে। খুব ধুনীয়া হয় গাড়ীখন। ইয়াৰ পিছত আৰু নতুন গাড়ী কেইখনমান আপোনালোকক আগৰ গাড়ীও আছে, দেখাই দিছোঁ, চাই ল'ব আপোনালোকে। তো এইখন 19 ৱেগনাৰ আছে, 26,000 ৰানিং আছে। 2013 ছুইফ্ট আছে, ছুইফ্ট ডিজায়াৰ হয় পেট্ৰল। ৱেগনাৰ 2012 এইখন 2014 নিছান মাইক্ৰা পেট্ৰল ইঞ্জিনত আছে, এইখনো ল'ব পাৰিব। তো এইবিলাক 2,20,000 মানত ল'ব পাৰিব। মাৰুতি 800 AC কাৰ আছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।